প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি। আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰুৱালী গাঁও পঞ্চায়তৰ নামতি বঙালী ১ নং ৱাৰ্ডৰ এগৰাকী মহিলাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামত ব্যাপক লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে। ২০২০-২১ চনত লক্ষ্মী মুণ্ডা নামৰ এগৰাকী মহিলাই লাভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটি ঘৰ। কিন্তু পৰিতাপৰ বিষয় যে লক্ষ্মী মুণ্ডা নামৰ মহিলাগৰাকীৰ ঘৰৰ নামত প্ৰথম কিস্তিৰ ধন ৪৮,০০০ টকা উলিয়াই ২ নম্বৰ এটা নিম্নমানৰ বালি শিল আৰু ৩ডাল ৰদ্দি পকী ঘৰ খুঁটা বেমাদিৰে ঘৰ নিৰ্মাণ কৰাত জাঙুৰ খাই উঠিছে অসমীয়া যুৱ মঞ্চ আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি। অভিযোগ অনুসৰি সন্তোষ কৰ্মকাৰ নামৰ যুৱকজনে মহিলাগৰাকীৰ ঘৰৰ নামত লাভ কৰা ধনৰ সৰহভাগ লুণ্ঠন চলাবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত সংঘটিত এই দুৰ্নীতিৰ বিৰুদ্ধে সন্তোষ কৰ্মকাৰ নামৰ যুৱকজনৰ বিৰুদ্ধে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰ জিলা আয়ুক্তক খণ্ড উন্নয়ন বিষয়াৰ যোগেদি এখন স্মাৰকপত্ৰ প্ৰদান কৰি দৰিদ্ৰ পৰিয়ালটিক ন্যায় প্ৰদানৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে। নাজিৰাৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, নেশ্যন টিভি। তো ঘৰটো বোলে বনাব লাগে তো বনাব লাগে, মোৰ পান কাৰ্ড নাই, নামটো খেলি মেলি, এইকাৰণে আৰু মই বাদে দিছোঁ। তেতিয়া ই লাগিলে উকিল ঘৰ নিলে, উকিল ঘৰ নিলে আৰু এই হালৱাটিং বেগ নিলে মোক লৈ পেলাই আৰু মোৰ পুৰণা কাৰ্ডটো লৈ গ'ল, ফাষ্টবুক পেলাই পইচা উলিয়ালে, টিপ মৰাই আৰু মোক পইচাটো গুগল পে' কৰিলে, গুগল পে' কৰি আৰু মোক কি ক'লে যে বোলে চিন্তা কৰিব নালাগে, মই ঘৰটো নিজেই বনাম। নিজেই বনাবে তো পইচাটো দি যেতিয়া মোৰ ল'লে যে ৪৮,০০০, এই পইচাটো এতিয়াতো ঘৰটো বনোৱা নাই কেলে। আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা কমিটি হয় আৰু বিশেষকৈ আমাৰ এই লাধেগড় বৰচিলা তেনেকৈ আমাৰ প্ৰাথমিক গোট আছে। তো আমাৰ প্ৰাথমিক গোটত আমাৰ সভাপতিৰ লগতে আছে আমাৰ বিপিন ওৰাং। তো গতিকে তেওঁৰ যোগেদি আমি এতিয়া গম পালোঁ যে ইয়াত এটা বিসংগতি এটা হৈ আছে। তাৰপিছত আমি ক'লোঁ যে আমাক লিখিত যেতিয়া অভিযোগ নকৰে আমি মাত মাতিব কোনো মানে অলপ অসুবিধা হ'ব। তেতিয়া আমাক তাৰিখ ২৭/১১/২০২৪ তেওঁলোকে লিখিতত অভিযোগ কৰিছিলে যে আপোনালোকে আমাক উদ্ধাৰ কৰক এই ঘৰটোৰ ওপৰত। এই ঘৰটোৰ পৰা আমাৰ বহুতকৈ আমাৰ অনিয়ম আৰু নিম্নমানৰ সামগ্ৰী লগাই পেলাই ঠিকাদাৰে আমাক লুণ্ঠন কৰি আছে। আৰু বিভাগীয় কৰ্তৃপক্ষ, পঞ্চায়তৰ বিভাগীয় কৰ্তৃপক্ষ বৰুৱালী, তেওঁলোকে চায়ো মানে কুলি ভাৱ ধৰি আমাক বাৰে বাৰে আহি পেলাই কৈ যে ঘৰটো সোনকালে বনা। তো ছেকেণ্ড টাইম ঘৰৰ মানুহ নিজে গৈ পেলাই আকৌ এটা অভিযোগ কৰিলে ৯/১/২০২৫ তেওঁলোকে লিখিত এটা অভিযোগ কৰিলে যে আমাৰ ঘৰটো বনাই দিব লাগে বুলি। তেতিয়াও গা লৰা নাই। তাৰপিছত আমি কি কৰিলোঁ, আমাৰ নিজৰ পেটত আমাৰ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি জিলা কমিটিৰ আমি এটা লিখিত অভিযোগ আমি মেম'ৰিয়াম বনাই আমি এতিয়া খণ্ড উন্নয়ন বিষয়াৰ যোগেদি জিলা উপায়ুক্ত মহোদয়লৈ আমি লিখিলোঁ যে এই ঘৰটোৰ ওপৰত ব্যাপক দুৰ্নীতি হৈ আছে আৰু ইয়াৰ ওপৰত এটা মানে উচিত তদন্ত হ'ব লাগে বুলি লিখিলোঁ। প্ৰতিলিপি প্ৰেৰণ মই আমি নাজিৰা বিধায়কক লিখিলোঁ আৰু শিৱসাগৰ বিধায়ক অখিল গগৈ। যিহেতু তাক লিখা কাৰণটো হ'ল অখিল গগৈ ডাঙৰীয়া আমাৰ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা, সেইকাৰণে তাকো এটা প্ৰতিলিপি লিখিলোঁ। আৰু আমাৰ প্ৰেছ ক্লাব দুটা, নামটি প্ৰেছ ক্লাব আৰু গেলকি প্ৰেছ ক্লাবক আমি প্ৰতিলিপি প্ৰেৰণ কৰিলোঁ।